হয় বৰ্তমান নামঘৰ সত্ৰসমূহ যেটো ৰাখৰ যি আখৰ আহি আখৰা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান সময়ত যেটো নতুন এছপিয়ে ৰাখৰ যিসমূহ কলাকুশলী তেওঁলোকক যথেষ্ট বিপদত পেলাইছে কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকে যি ৰাখৰ আখৰা কৰি আহিছিল আৰু সেই ৰাখৰ আখৰাত কিন্তু যি আচলতে নতুন এছপিয়ে বিপদত পৰা দেখা পোৱা গৈছে বৰ্তমান মই চাৰিঙত উপস্থিত আছোঁ চাৰিঙৰ যি ৰাখৰ কলাকৃষ্টি যি কেন্দ্ৰ লগতে নামঘৰ আছে আমি তাত উপস্থিত আছোঁ মই পোনপ্ৰথমে এই সামগ্ৰিক দৃশ্যটো আপোনাক দেখুৱাইছোঁ যে কৃষ্ণ বন্দনাৰ যি সুন্দৰ পৰিৱেশ সেই সুন্দৰ পৰিৱেশ এই মুহূৰ্তত চাৰিং কলাকৃষ্টি কেন্দ্ৰৰ যি প্ৰাংগণ সেই প্ৰাংগণত দেখা পোৱা গৈছে আৰু কণমানিসকলে ইয়াতে যি ৰাখৰ যি আখৰা সেই আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু যি আচলতে নতুন এছপি সেই এছপি ধৰি যিটো 10 বছৰৰ তলৰ শিশু ৰাখত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি যি আচলতে এছপি ঘোষণা কৰিছিলে তাৰ পৰৱৰ্তী সময়ত কিন্তু অভিভাৱকসকলৰ লগতে এই নতুন প্ৰজন্মৰ যিসকল কলাকুশলী তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আমাৰ মাজত কণমানিহঁত আছে মই দেখুৱাইছোঁ এই যি ৰাখৰ যি সুন্দৰ পৰিৱেশ কৃষ্ণ বন্দনাৰ যি সুন্দৰ পৰিৱেশ দেখা পোৱা গৈছে তোমালোকে কিমান দিন ধৰি ৰাখৰ আখৰা কৰি আছা তুমি কি লৈছা আৰু তোমালোকৰ স্কুলবোৰ বন্ধ হৈ আছে নতুন এছপিৰ কথা কিবা গম পাইছা নি এইসকলে এই কণমানি শিশুসকলে যিহেতু তেওঁলোকে দেৱালীৰ আগৰ পৰাই আচলতে কেইবাদিনো ধৰি তেওঁলোকে ৰাখৰ আখৰা কৰি আছে আৰু এছপিয়ে তেওঁলোকক এই মুহূৰ্তত যিহেতু যি আচলতে উৎসাহ সেই এছপিয়ে উৎসাহ ম্লান কৰিব পাৰে এইসকল যি কণমানি নতুন প্ৰজন্মৰ যি শিল্পী তেওঁলোকক ম্লান কৰিব পাৰে কিন্তু সেই নতুন এছপিৰ যি প্ৰভাৱ সেই প্ৰভাৱে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আমাৰ সৈতে ইয়াৰ উদ্যোক্তাসকল উপস্থিত আছে আপোনালোকে নতুন এছপিৰ কথাও যিহেতু আছে আৰু বিগত আপোনালোকে কেইবাবছৰ ধৰি এইদৰে ৰাস উদযাপন কৰি আহিছে গতিকে এইবাৰ আপোনালোকে কেনেদৰে আগবাঢ়িছে আমাৰ গত বছৰৰ দৰে এই বছৰো আমি ৰাস পাতিবলৈ আমি সিদ্ধান্ত লৈছোঁ আমাৰ বিশেষকৈ বৃহত্তৰ আমাৰ চাৰিং অঞ্চলত এই প্ৰাণকেন্দ্ৰ চাৰিং ৰাস মহোৎসৱ কলাকৃষ্টি কেন্দ্ৰ ইয়াতে আমি প্ৰতি বছৰে ৰাস উদযাপন কৰি অহা হৈছে আৰু আমাৰ এই ৰাস হৈছে আমাৰ অতি প্ৰাণত সোমাই থকা এটা বস্তু আমাৰ ইতিমধ্যেই আমাৰ সোণালী জয়ন্তী বৰ্ষ পাৰ হৈ গৈছে চাৰিঙে পাৰ কৰিছে আৰু এই বছৰো আমি ঠিক যোৱা বছৰ আমি কৰিব নোৱাৰিলোঁ কিন্তু এই বছৰ আমি প্ৰস্তুতি আমি সুন্দৰভাৱে বৃহৎ কাৰ্যসূচী লৈছিলোঁ 5 দিনীয়া কাৰ্যসূচীৰে আমি এইবাৰ ৰাস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ কিন্তু কথাটো হ'ল কি এনেকুৱা ধৰণৰ এতিয়া আমাৰ কোভিড সৃষ্ট পৰিৱেশো এতিয়া গোটেই সমগ্ৰ পৃথিৱীজুৰি চলি আছে আৰু এই কোভিড সৃষ্ট পৰিৱেশৰ মাজতে আমাৰ ৰাস উদযাপন কৰিব লাগিব আৰু তাৰ মাজতে আমাৰ যি চৰকাৰে শেহতীয়া যি নিৰ্দেশনা দিছে এই নিৰ্দেশনাও আমি পালন কৰিম কাৰণ আমি সকলোকে অনুৰোধ জনাইছোঁ যে সকলোৱে যাতে কোভিড সিস্টেম নিয়ম মানি চলে হয় নিশ্চয়কৈ যেহেতু ৰাখে এই চাৰিঙৰ যি ৰাখে 3 বছৰ তেওঁলোকে সোণালী জয়ন্তী বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিলে আৰু অসমীয়াৰ যিটো প্ৰাণত সোমাই আছে যে এই ৰাস মহোৎসৱ আৰু অসমীয়াৰ যি পৰম্পৰা আচলতে এই পৰম্পৰাক প্ৰতিফলিত কৰা এই দৃশ্য এই মুহূৰ্তত মই দেখুৱাইছোঁ এই চাৰিঙৰ যি কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণ তাৰ পৰা আৰু এই মুহূৰ্তত এইদৰে আচলতে ৰাখৰ যি সুন্দৰ পৰিৱেশ আৰু কৃষ্ণ বন্দনাৰ যি সুন্দৰ পৰিৱেশ সেই পৰিৱেশে এই যি চাৰিং কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণ সেই জীপাল হৈ আছে মই পোনপটীয়াকৈ আপোনালোকক সেই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ